হেল্ল' ধৰি লওক আপোনাৰ বিষ পালে আৰু আপোনাৰ দাঁতটো পৰিলে somewhat এনেকুৱা কি কৰিব পোৱা যায় এতিয়া হেতু দাঁতটো কি কৰিম এতিয়া পেলাব লাগে নে বচাব লাগে আপুনি এটা কাম কৰিব আপোনাৰ হেতু দাঁতটো মাটিৰ পৰা উঠাব পানীৰ লগত ধুব হেতু জগাটো টাচ কৰিব নালাগে অকল মূৰটো হেতু ওপৰৰ পৰা টাচ কৰিব হেতু পৰা টাচ কৰিব নালাগে নলৰ ভিতৰলৈ তললৈ লগাই পেলে পানীৰ লগত ধুই লব ধুৱাৰ পিছত আপোনাৰ জিবা তললৈ এনেকুৱা ৰাখি পেলে মোৰ ওচৰলৈ সোনকালে আহিব আৰু মই আপোনাক মূলীয়া দাঁতটো বচাই দিম যদি আপোনাক ঘিণ লাগিছে দাঁতৰ তললৈ নহলে জিবা তললৈ ৰাখিবলৈ অকমান গাখীৰ ল'ব পাৰে গাখীৰত তিয়াই দিব মোৰ ওচৰলৈ আহিব দাঁতটো বচাই দিম বাট হেতু আপোনাৰ ওচৰলৈ টাইম আছে 1 ঘণ্টা 60 মিনিটছ ভিতৰলৈ মোৰ ওচৰলৈ আহিব লাগিব নহলে মই বচাব নোৱাৰিম থ্যাংক ইউ